মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আমাৰ যিসমূহ স্কুলসমূহ আছে, বিশেষ যিখন হাইস্কুলসমূহক এক পুঁজি আবণ্টন দিছিলে যাতে আদৰ্শ বিদ্যালয় অৰ্থাৎ মডেল স্কুল বনাব পৰা যায়। নগাঁও বটদ্ৰৱা সমষ্টিত 4খনকৈ এই ধৰণৰ বিদ্যালয় অনুমোদন হৈছিলে, য'ত 7,41,00,000 টকা ব্যয় সাপেক্ষে এটি মাল্টিষ্টৰী খুব আটকধুনীয়া এখন স্কুল নিৰ্মাণ হ'ব। শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলো আজি এই বিদ্যালয়ত আজি ইয়াত খুঁটা ফুটা হ'ল। এটা পবিত্ৰ মুহূৰ্তত বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ প্ৰভুষ্ঠ ডাঙৰীয়াৰ লগতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী শুভাকাংক্ষীসকল পৰিচালনা সমিতি ছাত্ৰ ছাত্ৰী সকলোৱে মিলি পেলাই এই শুভকৰ্ম কৰা হ'ল। গতিকে মই আশা কৰিছোঁ যে এই বিদ্যালয়খনত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, গতিকে এই বিদ্যালয়খনৰ নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰি যিটো ইয়াত স্কুলঘৰ হ'ব নিশ্চয় সকলোৰে কাৰণে সুবিধা হ'ব। ইয়াত আমাৰ কেইবাটাও শ্ৰেণীকোঠা, অধ্যক্ষ নহ'লে উপাধ্যক্ষৰ কাৰণে আমাৰ যি বেলেগ লোকৰ কাৰণে ৰুম থাকিব আৰু খুব সুন্দৰ টয়লেট ব্যৱস্থা। গতিকে মই আশা কৰিছোঁ যে এই স্কুলখনে সমগ্ৰ স্কুলত আজি অসমত এটা মডেলত কৰিছে। এই স্কুলখন হোৱাৰ লগে লগে এটা সুন্দৰ আন্তঃগাঁথনি পাব, ছাত্ৰ ছাত্ৰী এটা পৰিৱেশ পাব আৰু আমি আশা কৰিম যে যি ধৰণে এটা খুব ভাল ফলাফল স্কুলে সদায় কৰি আহিছে, আগন্তুক সময়ত আৰু ভাল ফলাফল হ'ব। গতিকে আজি শুভ মুহূৰ্ত পোৱা আটাইকে মই শুভেচ্ছা জনাইছোঁ।